নমস্কাৰ দৰ্শকসকল, অৱশেষত সুদীৰ্ঘ ৩৯টা বছৰৰ অপেক্ষাৰ অন্তত অসমত থকা ভীমৰ গদাটো দাঙিবলৈ কঁকালত টঙালি বান্ধিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে সেই ভীমৰ গদাটোৰ কথা বুজিছেই নিশ্চয়। সেয়া হৈছে অসম চুক্তিৰ ৬ নং দফা। পূৰ্বে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়ে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা কালত কি যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাকে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আলোচনাৰ আৰম্ভণিতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে অৱসৰী ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে যি পৰামৰ্শসমূহ আগবঢ়াইছে সেই পৰামৰ্শসমূহক শ্ৰেণী বিভাজন কৰি লোৱা হয়। সৰ্বমুঠ পৰামৰ্শ আছে ৬৭টা। তাৰে কোনকেইটা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰো সহযোগ নোলোৱাকৈ কৰিব পাৰিব আৰু কোনকেইটা পৰামৰ্শ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয় চৰকাৰৰে সহযোগিতাৰ প্ৰয়োজন হ'ব আৰু কোনকেইটা পৰামৰ্শ কেৱল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব, এই ধৰণে শ্ৰেণী বিভাগ কৰি লোৱা হয়। পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলোঁ যে এই প্ৰতিবেদনখনৰ যিটো ৰিকমেণ্ডেশ্যন, এই ৰিকমেণ্ডেশ্যনখনক ৩টা ভাগত বিভক্ত কৰিব পাৰি আৰু ৩টা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুচিভ ডমেইনত, অৰ্থাৎ আমি ইমপ্লিমেণ্ট কৰিব পৰা বিষয়বস্তু হ'ল ৪০টা, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল ১২টা আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হ'ল ১৫টা। আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় ৪০টা ৰাজ্য চৰকাৰৰ অধীনত, ১২টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত ১৫টা। কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ ক্ষমতাৰ আওতাত পৰা ১৫টা পৰামৰ্শ ৰূপায়ণৰ কাৰণে অনুৰোধ কৰাৰ উপৰিও ৰাজ্য চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত পৰামৰ্শ কৰি বাকী ৫২টা পৰামৰ্শ অহা বহাগ বিহুৰ আগতেই ইমপ্লিমেণ্ট কৰিব বুলি আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফাকেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম। কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ ৪০টা আৰু আংশিক ১২টা, টোটেল ৫২টা ডিচিশ্যন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম। ২৫ অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা ৫২টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শসমূহক আকৌ মূলতঃ ৫টা ভাগত ভাগ কৰি লোৱা হৈছে। সেইকেইটা হৈছে সাংস্কৃতিক সুৰক্ষা, ভাষাৰ সুৰক্ষা, ভূমিৰ অধিকাৰ, ৰাজনৈতিক আসন সংৰক্ষণ, চাকৰিৰ আসন সংৰক্ষণ। এই 5টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে প্ৰথম 3টা অৰ্থাৎ সাংস্কৃতিক সুৰক্ষা, ভাষাৰ সুৰক্ষা আৰু ভূমিৰ অধিকাৰ, এই 3টা ৰাজ্য চৰকাৰৰ আওতাত পৰা ৫২টা পৰামৰ্শৰ ভিতৰত পৰে। বাকী কেন্দ্ৰ চৰকাৰে কৰিবলগীয়া ১৫টা পৰামৰ্শৰ ভিতৰত ৰাজনৈতিক সংৰক্ষণ আৰু চাকৰিৰ সংৰক্ষণ এই 2টা বিষয় পৰে। ভূমি, সংস্কৃতি, ভাষা এইটো ৰাজ্য চৰকাৰৰ গোটেইখিনি আৰু সংসদ আৰু চাকৰিৰ ৰিজাৰ্ভেশ্যন কেন্দ্ৰীয় চৰকাৰ। গোটেই ৰিপৰ্টটো আপুনি 5টা ভাগত ভগাব পাৰে। ৰাজনীতিৰ অধিকাৰ, কৰ্ম সংস্থাপনৰ অধিকাৰ, ভাষাৰ অধিকাৰ, সংস্কৃতিৰ অধিকাৰ, মাটিৰ অধিকাৰ, 3টা ৰাজ্য চৰকাৰে কৰিব, বাকী 2টা কেন্দ্ৰীয় চৰকাৰ। ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয় 3টাৰ ভিতৰত ভূমিৰ অধিকাৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে
আজি অসমৰ বনাঞ্চলে হওক, জলাশয়ে হওক অথবা সত্ৰৰ মাটি, মন্দিৰৰ মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক আদিৰ মাটি, সমস্ত মাটিবিলাক বেদখল হৈ গৈছে, যিবিলাক উচ্ছেদ কৰিব গ'লেও বিৰাট সমস্যাৰ সৃষ্টি হয় আৰু বাধা দিয়া এচামো তাত গৈ উপস্থিত হয়। এইখন ইমপ্লিমেণ্ট হোৱাৰ পিছত উচ্ছেদ কৰিবলৈ যাওঁতে কোনেও মাত মাতিব নোৱাৰিব, বিনা বাক্যব্যয়ে সকলোৱে তাৰ পৰা উঠি যাব লাগিব। অসমৰ বেদখলকৃত মাটি সম্পূৰ্ণৰূপে উচ্ছেদ হ'ব লাগিব। তাৰ ফলত অসমৰ ভূমি চিৰদিনৰ কাৰণে সুৰক্ষিত হৈ থাকিব। তদুপৰি অসমীয়াইহে অসমীয়াৰ মাটি কিনা বেচা কৰিব পাৰিব। এই যে অসমীয়াইহে অসমীয়াৰ মাটি কিনা বেচা কৰিব পাৰিব, কোনসকল অসমীয়া? এই অসমীয়া সম্পৰ্কেও সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে এই প্ৰতিবেদনখনত। অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা, যে অসমীয়াত যোনে জন্ম লৈছে, ভাষা সংস্কৃতিক আদৰি লৈছে, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অসমীয়া মানে 1951 চন। আছুৱে এইটোৱে মানে যে ক্লজ 6ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল, আজি বঙালী মানুহ এজন ইয়াত আহিলে, মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে, ইয়াতেই জন্মিলে, ইয়াতেই ল'ৰা ছোৱালী 3টা 4টা, অহা 200 বছৰ অসমত থাকিব, অহা 500 বছৰ অসমীয়াত থাকিব, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া। অৱশ্যে ছ'চিয়েল মিডিয়াত বহুতে আপত্তিও দৰ্শাইছে, 1951 চনৰ আগত অহাসকল অসমীয়া, কিন্তু খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰোঁতে 1826 চনক ভিত্তিবৰ্ষ হিচাপে লোৱাটো বিচাৰে বহুতেই। থুলমূলকৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনত আগবঢ়োৱা পৰামৰ্শসমূহ এয়াই। এইখিনি যদি শুদ্ধভাৱে ইমপ্লিমেণ্ট কৰা হয়, তেনেহ'লে অসমীয়া জাতি বহু যুগলৈ সুৰক্ষিত হৈ থাকিব বুলি ভবা হৈছে। বাকী আপোনালোকৰ অভিমত কমেণ্ট বক্সত ব্যক্ত কৰিব। সৰ্বশেষত মই এষাৰ কথাই আপোনালোকৰ আগত কৈ যাওঁ, যিসকলে সুদীৰ্ঘ কাল ক্ষমতাত থকাৰ পিছতো আজি উষ্টা বছৰে এই অসম চুক্তিখন কোনো ধৰণৰ গুৰুত্ব নিদিলে, তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ ওলোৱা এই কামবোৰত মাত মতাৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। দ্বিতীয়তে, এচাম জাতীয়তাবাদী পৰিচয়েৰে ৰাজনীতিলৈ অহা ধুৰন্ধৰ লোকেও যাতে কোনো ধৰণৰ বিয়োগাত্মক, ঋণাত্মক সমালোচনা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগভাগ লোৱা এই কামফেৰাত যাতে কোনো ধৰণৰ বিমংগল সূচনা নকৰে, বিমংগল সূচনা কৰিব নিবিচাৰে, তাৰ কাৰণেও আমি সকীয়াই দিছোঁ অসমৰ ৰাইজে। বহুতে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন সন্মুখত ৰাখি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এনেকুৱা কাম কৰি আছে। আৰে আমিতো এনেকুৱা কাম কৰিলে 1000 বাৰ ভোট দিম নাই, আপুনিও এনেকুৱা কাম কৰক, আপোনাকো আমি ভোট দিম। আপোনালোকে কিয় নকৰিলে ইমান বছৰে? আপুনিও কৰক এনেকুৱা কাম, আপোনাকো আমি চৰণত ধৰি সদায় পূজা কৰিম। আমাৰ ৱালত ভগৱানৰ ফটো আঁতৰাই আপোনাৰ ফটো ৰাখিম। আপুনি দেশৰ কাৰণে, জাতিৰ কাৰণে লাগক, দেহেকেহে লাগক, আমি আপোনাকো পূজা কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।